প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? অৰুণোদয়। অৰুণোদয় কাকতখন কিমান চনত প্ৰকাশ পায়? 1846 চনত। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয় নামৰ আলোচনীখনৰ প্ৰথম ক'ৰ পৰা প্ৰকাশ পায়? শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পায়। পিলগ্ৰিমছ প্ৰগ্ৰেছ উপন্যাসখন অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল আৰু ইয়াৰ নামটো কি দিয়া হৈছিল? অসমীয়া ভাষালৈ ডক্টৰ নাথান ব্ৰাউনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল আৰু নতুন নাম যাত্ৰীকৰ যাত্ৰা দিয়া হৈছিল। অসমীয়া ল'ৰাৰ মিত্ৰ কাৰ ৰচনা? আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল'ৰাৰ মিত্ৰ কেতিয়া ৰচনা কৰিছিল? 1849 চনত। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক কোন? আনন্দৰাম ঢেকিয়াল ফুকন। হেমচন্দ্ৰ বৰুৱাই ক'ত সাহিত্যিক জীৱন আৰম্ভ কৰিছিল? অৰুণোদয়ত। অৰুণোদয়ত হেমচন্দ্ৰ বৰুৱাই কি ছদ্মনামেৰে প্ৰবন্ধ লিখিছিল? সোণাৰ চান্দ। হেমচন্দ্ৰ বৰুৱাই লিখা অভিধানখনৰ নাম কি? নাইবা হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? হেমকোষ। কাণিয়াৰ কীৰ্তন কোনে ৰচনা কৰিছিল? হেমচন্দ্ৰ বৰুৱাই। বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী গ্ৰন্থখন কাৰ ৰচনা? হেমচন্দ্ৰ বৰুৱাৰ ৰচনা। গুণাভিৰাম বৰুৱাৰ প্ৰথম সাহিত্যিক প্ৰচেষ্টা কি? ৰামনৱমী নাট। গুণাভিৰাম বৰুৱাই কিমান চনত ৰামনৱমী নাট ৰচনা কৰিছিল? 1857 চনত। আধুনিক নাট্য সাহিত্যৰ জন্মদাতা কোন? গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম কি? ৰামনৱমী। আছাম বন্ধু আলোচনীখন কিমান চনত প্ৰকাশ হয়? 1885 চনত। আছাম বন্ধু আলোচনীৰ সম্পাদক কোন আছিল? গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱাই কি ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল? গুৰুদত্ত। আধুনিক যুগৰ প্ৰথম অসমীয়া পৌৰাণিক নাটকখনৰ নাম কি? সীতাহৰণ। আৰু কোনে লিখিছিল? ৰামাকান্ত চৌধুৰী। ল'ৰাবোধ কাৰ ৰচনা? লম্বোধৰ বৰাৰ ৰচনা। অগ্নিকবি কোন? কমলাকান্ত ভট্টাচাৰ্য। অসমীয়া সাহিত্যচৰা কোন চনত প্ৰতিষ্ঠা হয়? 1872 চনত প্ৰতিষ্ঠা হয়। অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত প্ৰতিষ্ঠা হয়? 1888 চনত। প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি? জোনাকী। জোনাকী কাকতখন কোন চনত প্ৰকাশিত হয়? 1889 চনত। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজায়? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। বিজুলী কাকতখন কোন চনত প্ৰকাশিত হয়? 1890 চনত প্ৰকাশিত হয়। বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? কৃষ্ণপ্ৰসাদ দুৱৰা। উষা আলোচনীখন কোনে সম্পাদনা কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱাই। বাঁহী আলোচনীখন কোন চনত প্ৰকাশিত হয়? 1909 চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত হয়। বাঁহী আলোচনী কোনে সম্পাদনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। আৱাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী আৰু ইয়াক চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম কি? প্ৰতিমা আৰু বিন বৰাগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কিমান চনত প্ৰকাশ পায়? 1914 চনত প্ৰকাশ পায়। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল? জোনাকীত প্ৰকাশ পাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? 25টা কবিতা। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি বিন বৰাগী ক'ত প্ৰকাশ পায়? বাঁহীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথিত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
12টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? লিটিকাই নাটকৰ পৰা আৰম্ভ হয়। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আৰু এই নাটকখন ক'ত প্ৰকাশ পাইছিল? প্ৰথম নাটকখন হ'ল লিটিকাই 1890 চনত প্ৰথম বছৰ জোনাকীত প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই কোন শ্ৰেণীৰ নাটক? ধেমেলীয়া শ্ৰেণীৰ নাটক। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। কিমান চন? 1891 চন। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? লক্ষ্মীনাথ বেজবৰুৱা। ভদৰী নামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পকাৰজন কোন? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্পপুথিখনৰ নাম কি? সুৰভি, 1909 চন। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন আৰু কি কি? লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি 4খন। সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহুকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি? কেহুকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা পুথি কেইখন আৰু কি কি? 3খন। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা আৰু জুনুকা। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি কি? ধেমেলীয়া নাট 4খন। সেইকেইখন হ'ল লিটিকাই, নোমল, পাঁচনি আৰু চিকৰপতি নিকৰপতি। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি? লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি? 3খন। জয়মতী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি, 1913 চন। লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্যৰসাত্মক প্ৰবন্ধ লিখিছিল? কৃপাবৰ বৰবৰুৱা নামেৰে। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন? প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ আৰু কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। লক্ষ্মীনাথ বেজবৰুৱাই ক'ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল? গুৱাহাটীত 1924 চনত। প্ৰথম অসমীয়া ছনেট লেখক কোন? হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি। পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম উপন্যাসখনৰ নাম কি? ভানুমতী, 1891 চন। পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বিতীয় উপন্যাসখনৰ নাম কি? লাহৰী, 1892 চন। পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? লীলা কাব্য, 1899 চন। প্ৰথম অসমীয়া ঐতিহাসিক নাটকখনৰ নাম কি? জয়মতী। পদ্মনাথ গোহাঁই বৰুৱাৰ ঐতিহাসিক নাট কেইখন আৰু কি কি? ঐতিহাসিক নাট 4খন। জয়মতী, 1900 চন। গদাধৰ, 1907 চন। সাধনী, 1911 চন আৰু লাচিত বৰফুকন, 1913 চন। আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? জিলিকনি। হিতেশ্বৰ বৰবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা। চকুলো, 1922 চন। জ্ঞানমালিনীৰ কবি কোন আছিল? মফিজুদ্দিন আহমদ হাজৰিকা। মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতা পুথি দুখনৰ নাম কি কি? জ্ঞানমালিনী আৰু তত্ত্ব-পাৰিজাত। মেঘনাদ বধ কাৰ ৰচনা? চন্দ্ৰধৰ বৰুৱাৰ ৰচনা। সাহিত্য ৰত্ন বুলি কাক কোৱা হয়? চন্দ্ৰধৰ বৰুৱাক কোৱা হয়। ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি কি? সুৰভি আৰু জয়ন্তী। ৰঘুনাথ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? সাধৰী, 1910 চন। ৰঘুনাথ চৌধুৰীৰ একমাত্ৰ কথা কবিতাৰ নাম কি? নৱমল্লিকা। উমৰ তীৰ্থ কাৰ ৰচনা? যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনা। যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম লিখা। আপোন সুৰ আৰু বনফুল। আপোন সুৰ কিমান? 1938 চন আৰু বনফুল 1952 চন। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল। কোনখন গ্ৰন্থৰ বাবে কিমান চনত যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বনফুল গ্ৰন্থৰ বাবে 1955 চনত।
অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বেদনাৰ উল্কা 1966 চনত। অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? তুমি 1915 চন। কবি নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? সন্ধিয়াৰ সুৰ। কবি নলিনীবালা দেৱীৰ কবিতা পুথি কেইখনৰ নাম লিখা? সন্ধিয়াৰ সুৰ, সপোন সুৰ, পৰশমণি, যুগদেৱতা, জাগৃতি আৰু অলকানন্দ। কোনখন গ্ৰন্থৰ বাবে কিমান চনত নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অলকানন্দা গ্ৰন্থৰ বাবে 1968 চনত। নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায়? অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী সুৰ পোৱা যায়। কিমান চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰে? 1958 চনত। অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰথম সভানেত্ৰীগৰাকী কোন আছিল? নলিনীবালা দেৱী। অসমীয়া সাহিত্যৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? ডিম্বেশ্বৰ নেওগ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখনৰ নাম কি? শোণিত কুঁৱৰী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকেইখনৰ নাম কি কি? শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কন্যা, সোণ পখিলা আৰু খনিকৰ। প্ৰথম অসমীয়া কথাছবিৰ নাম কি? জয়মতী। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ কোনে কিমান চনত নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনত নিৰ্মাণ কৰিছিল। পাপৰিৰ কবি কোন? গণেশ গগৈ। কলংপৰীয়া কবি কোন? দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী 1854 চন। ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ দুখন ঐতিহাসিক উপন্যাসৰ নাম লিখা? মনোমতী 1900 চন আৰু নিৰ্মল ভকত 1926 চন। শৰৎচন্দ্ৰ গোস্বামীৰ উপন্যাসখনৰ নাম কি? পানিপথ। শৰৎচন্দ্ৰ গোস্বামীৰ গল্প পুথি কেইখনৰ নাম লিখা? গল্পাঞ্জলি, ময়না আৰু বাজিকৰ।